বন্ধুৰ জন্মদিন উপলক্ষে উলমা দলঙত ফটো উঠিব গৈ অকাল মৃত্যুক সাৱটিলে বিশ্বনাথৰ তিনিখুটিৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। বন্ধুৰ জন্মদিনত উলমা দলঙৰ ফটো উঠিবলৈ গৈ দলঙৰ পৰা পৰি অকাল মৃত্যুক সাৱটিলে বিশ্বনাথৰ তিনিখুটিৰ উৰিয়া বস্তিৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। আজি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী তথা নক্সা পাহাৰৰ নমৰাৰ উলমা দলঙত বন্ধুৰ জন্মদিনৰ নামত ফটো উঠিবলৈ গৈছিল বিশ্বনাথৰ তিনিখুটি অঞ্চলৰ ৬-৭ জনীয়া এটা দল। কিন্তু দুৰ্ভাগ্যজনকভাৱে উক্ত স্থানতেই ঘটিল অঘটন। ফুৰিবলৈ যোৱা দলটোৰ ভিতৰত সুমিত ঢাকাল নামৰ দশম শ্ৰেণীৰ ছাত্ৰগৰাকী নমৰা দলঙৰ পৰা দুৰ্ভাগ্যজনকভাৱে পিছলি পৰে। পানীত পৰি যোৱা ছাত্ৰগৰাকীৰ সেই স্থানতে অকাল মৃত্যু ঘটে। লগে লগে তিনিখুটি অঞ্চলৰ কেইবাজনো লোক উক্ত স্থানত গৈ পানীৰ পৰা উদ্ধাৰ কৰে সুমিতৰ মৃতদেহ। উদ্ধাৰকাৰী লোক আৰক্ষীৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে সুমিতক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি জানিব দিয়ে। ইফালে আৰক্ষীৰ দল বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত সুমিতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে আৰু তদন্ত আৰম্ভ কৰে। কিন্তু ছাত্ৰগৰাকী কিদৰে কেনে পৰিস্থিতিত এনে এক দুৰ্ঘটনাৰ মুখামুখি হ'ব লগা হ'ল এই কথা কিন্তু এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে সমস্ত ঘটনা পোহৰলৈ আহিব বুলি সকলোৱে আশা কৰিছে। ইফালে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই অকাল মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। আমাৰ গাঁৱৰ সুমিত ঢকাল নামৰ ভাইটিজন আৰু তেওঁৰ লগৰ কেইজনমান প্ৰায় শুনামতে 6-7জন এনেকাই মানে কাৰোবাৰ বাৰ্থডে আছিলে তেনেকা গৈছিলে নক্সা পাহাৰ যিটো নমৰালৈ গৈছিলে। নমৰাত আমাৰ হেঙিং ব্ৰিজ এটা আছে তাত বোলে ফটো উঠাই আছিলে শুনামতে দেই। তাৰ পৰা পৰোঁতে তলত পানী আছিলে, পানীত পৰিছে বোলে। তো তেনেকাতে ডেথ হৈ গৈছে আমি শুনিছোঁ। শুনি পোৱাৰ লগে লগে আমি সোনকালে গৈ পাইছোঁ। আদি ৰাস্তাত লৈ আহি আছিলে তেওঁলোকে। তো আমি গাড়ীত উঠাই থানাত খবৰ দি আমি ডাইৰেক্ট হস্পিটেলত লৈ আহিছোঁ। এতিয়া PMৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। এতিয়া পষ্টমৰ্টম কাৰণে লৈ যাম আমি। কি নাম ল'ৰাটো? সুমিত ঢকাল। কিমান মান বয়স? 17 বছৰ। কিয় পঢ়ি আছিলে? এইটো দশম 10ত শ্ৰেণীত। ক্লাছ 10ত। কেনেকৈ পৰিলে আপুনি দেখাব? আমিতো দেখা নাই, আমিতো শুনা মতে তাৰ পৰা ওপৰৰ পৰা ঝুলনা ব্ৰিজৰ পৰা তলত পৰিছে। হাইটটো আছেই, এটা মেক্সিমাম হাইট আছেই। পানী দ আছিল নেকি? পানী আছিলে বোলে, দৈ আছিলে এক প্ৰকাৰৰ। তো ওলাইছে তেওঁৰ লগৰকেইটাই। তো আমাক খবৰ দিলে, লগে লগে আমি গৈ পালোঁ। ঢুকাইছে এতিয়া? হয়, ঢুকাইছে। আৰু আমাৰ ইয়াত লৈ আহিছোঁ। ইয়াৰ পৰা এতিয়া মেজিষ্ট্ৰেট ছাৰো আহিছে, মেজিষ্ট্ৰেট ৰিপৰ্ট হ'ল। আমাৰ পুলিচ প্ৰশাসনো আহিছে। গতিকে তেওঁলোকৰ যোগেদি আমি এতিয়া পষ্টমৰ্টমৰ কাৰণে যুঁজা চলাই আছোঁ। ইয়াত ৰিপৰ্ট ক্লিয়াৰ হোৱাৰ লগে লগে আমি পষ্টমৰ্টমৰ কাৰণে লৈ গুচি যাম বিহালীলৈ। বন্ধুৰ বাৰ্থডে থকাৰ কাৰণে গৈছিলে? হয় হয়। এতিয়া কাৰ বাৰ্থডে সেইটো নাযায়, আমি শুনিছোঁ। শুনি যোৱাৰ লগতে সেইবিলাক আমি ফটোকে আমি যিটো প্ৰচেছ আৰু প্ৰাথমিকতা যি ফালে আমি সেইফালে আমি দৌৰিছোঁ। আৰু কিমানজন মান আছিলে তেখেতৰ লগত? 6জন মান। সকলোখিনি বন্ধু আছে? বন্ধুৱে।